Hey guys, পুনৰবাৰ মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰবাৰ এটা হেয়াৰ মাস্কৰ ভিডিও লৈ আহিছো। আজি মই যেটো হেয়াৰ মাস্ক আপোনালোকৰ আগত দেখাম, সেই হেয়াৰ মাস্কটো বনাবলৈ খুবেই সহজ কিয়নো যেকিটা হেয়াৰ মাস্কত বস্তু দিছো সেই বস্তুকিটা আমাৰ সকলোৰে ঘৰতে খুব সহজতেই পোৱা যায়। আৰু এই হেয়াৰ মাস্কটো লগালে আমাৰ চুলিখিনি গুৰি পৰাই মজবুত হ'ব, আমাৰ চুলিখিনি মিহি আৰু কোমল হৈ থাকিব। আমাৰ চুলিৰ যদি মাজত এডাল বা দুডাল পকা চুলি থাকে সেই পকা চুলিও নাইকিয়া হ'ব আৰু আমাৰ চুলিখিনি খুব ধুনিয়াকৈ শাইনি হৈ থাকিব। তেনেহলে পলম নকৰি চাই লওকচোন বলক এই হেয়াৰ পেকটো কেনেদৰে বনাব লাগে আৰু কেনেদৰে লগালে আমি এই সকলোবোৰ বেনিফিট পাব পাৰিম। জেতুকাৰ হেয়াৰ পেকটো বনাবৰ কাৰণে আমাক লাগিব অবিয়াসলি জেতুকাৰ পাত। যদি আপোনালোকৰ ওচৰত জেতুকাৰ পাত নেথাকে তেতিয়া হলে যেটো জেতুকাৰ গুৰি আছে সেই জেতুকাৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত জেতুকাৰ পাত আছে সেয়েহে মই জেতুকাৰ পাত ব্যৱহাৰ কৰিছো। এই জেতুকাৰ পাতখিনি মই ভালদৰে ধুই সাফা কৰি লৈছো। এই জেতুকা পাতৰ বাহিৰেও আমাক লাগিব দৈ। এয়া মই লৈছো এবাটি দৈ আৰু লাগিব এচামুচ চাহপাতৰ গুৰি আৰু এচামুচ চেনি। প্ৰথমতে মই এটা মিক্সিৰ জাৰত এই গুটেখিনি ভৰাই লৈছো, তাৰ পিছতে মিক্সিত এইখিনি ভালদৰে পিছি লৈছো। এয়া চাওক মই জেতুকাখিনি ভালদৰে পিছি ললো। এই জেতুকাৰ পেষ্টখিনি খুব বেছি পনীয়া হ'ব নালাগে, খুব বেছি ডাঠো হ'ব নালাগে। জেতুকাৰ এই হেয়াৰ পেকটো লগোৱাৰ আগত প্ৰথমতে মই চুলিখিনি শ্যাম্পু কৰি ভালদৰে সাফা কৰি লৈছো। যদি আমি সাফা চুলিত কিবা পেষ্ট লগাও তেতিয়া তাৰ যেটো গুণাগুণ সেই গুণাগুণবিলাক আমি ভালদৰে পাব পাৰিম। যদি লেতেৰা চুলিত লগাও তেতিয়া হলে ভালদৰে আমি বেনিফিট পাব নোৱাৰো। এতিয়া মই জেতুকাৰ এই পেষ্টখিনি এনেদৰে চুলিখিনি এভাগ এভাগ কৰি ভালদৰে জেতুকাৰ পেষ্টখিনি চুলিৰ গুৰি পৰা চুলিৰ আগলৈকে ভালদৰে লগাই লৈছো। এই হেয়াৰ পেকটো লগাই থাকোতে মই আপোনালোকক দুটামান কথা ক'বলৈ বিচাৰো। যেতিয়া আমি পাৰ্লাৰত যাওঁ হেয়াৰ কাট কৰিবলৈ বা হেয়াৰ স্মুথনিং বা ৰিবন্ডিং কৰিবলৈ যাওঁ তেতিয়া কিন্তু পাৰ্লাৰৰ মানুহে জেতুকা লগাবলৈ মানা কৰে। মই এটা আপোনালোকক ঘটনা কওঁ, মোৰ লগতে ঘটা। ময়ো চুলি ষ্ট্ৰেট কৰিছিলো 2 বছৰমান প্ৰায় হৈ গ'ল। যেতিয়া মোক স্মুথনিং ক্ৰীম লগাইছিলে তেতিয়া মোক সুধিছিলে তুমি মেহেন্দি লগোৱা নেকি? তেতিয়া মই কৈছিলো যে হয় মই মেহেন্দি লগাইছিলো। তেতিয়া হেতে কৈছিল যে মেহেন্দি নলগাবা, মেহেন্দি লগালে চুলিখিনি ডেমেজ হৈ যায়। কিন্তু যেতিয়া মোক ষ্ট্ৰেটনিং ক্ৰীমটো লগাইছিলে তেতিয়া একে সময়তে আৰু বহুত কেইজনী ছোৱালীকে ষ্ট্ৰেটনিং ক্ৰীম লগাইছে। এই ষ্ট্ৰেটনিং ক্ৰীমটো যেতিয়া লগাই তাৰ পিছত আধা ঘণ্টা ৰাখি চাই চুলিখিনি ডেমেজ হৈছে নেকি, তেতিয়া মোৰ ওচৰতে বহু কেইজনী ছোৱালীৰে এই ক্ৰীমটো লগাইছিল। তেতিয়া কিন্তু সিহঁতৰ চুলিখিনি খুব সোনকালেই ছিগি গৈছিল। কিন্তু মোৰ আধা ঘণ্টাৰ পিছতো কিন্তু চুলিখিনি ছিগা নাছিল কাৰণ মই জেতুকা লগাই আছিলো। জেতুকা লগালে কি হয় জানেনে, আমাৰ চুলিখিনি মজবুত হৈ থাকে। চুলিৰ যেটো ডাল সেই ডালটো খুব ডাঠ হৈ থাকে। সেয়েহে মই জেতুকা লগাইছিলো আগতে। যেতিয়া ষ্ট্ৰেট কৰিছো, ষ্ট্ৰেট কৰাৰ এবছৰমান পাছলৈকে বাৰু জেতুকা লগোৱা নাছিলো। সিহঁতে যিহেতু মানা কৰিছিলে, ইমান পইচা দি যিহেতু ষ্ট্ৰেটনিং কৰিছো সেয়েহে। পাৰ্লাৰত গ'লে চুলিত জেতুকা লগাবলৈ মানা কৰে কিয়নো চুলিখিনি ৰাফ হৈ যায় বুলি কয়। কিন্তু এই কথা নহয়, জেতুকা যদি আমি লগাও তেতিয়া আমাৰ চুলিখিনি ইমানো বেছি ৰাফ নহয় যদিহে জেতুকাৰ লগত কিবা কিবি মিহলাই লোৱা হয়। এয়া মোৰ চুলিটো জেতুকাখিনি লগোৱা হৈ গ'ল। এতিয়া মই এই চুলিখিনি 1 ঘণ্টাৰ কাৰণে এনেদৰে ৰাখিম। 1 ঘণ্টা হোৱাৰ পাছত মই চুলিখিনি শ্যাম্পু কৰি ধুই দিম। আজি এই জেতুকাৰ পেষ্টটো বনাবৰ কাৰণে মই অবিয়াসলি জেতুকা ব্যৱহাৰ কৰিছো। জেতুকাই আমাৰ চুলিখিনি ডাঠ কৰে, চুলিৰ যেটো ডাল এডাল এডাল চুলি খুব মজবুত কৰি ৰাখে আৰু চুলিখিনি গুৰি পৰাই ঠাণ্ডা কৰি ৰাখে। ইয়াৰ উপৰিও ইয়াতে মই দিছো দৈ। দৈয়ে আমাৰ চুলিখিনি খুব ধুনীয়াকৈ ময়শ্চাৰাইজ কৰি ৰাখিব, চুলিখিনি মিহি আৰু কোমল কৰিব। আৰু দিছো চাহপাত আৰু চেনি। চাহপাত আৰু চেনিয়ে চুলিখিনিক জেতুকাৰ যেটো ৰঙা ৰং সেই ৰংটো দিয়াত সহায় কৰিব। মই এই পেকটো লগাই 1 ঘণ্টা ৰাখিলো আৰু 1 ঘণ্টা ৰখাৰ পিছত শ্যাম্পুৰে চুলিখিনি ধুই দিলো। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত আছিল ইমানেই। চাওক মই এই হেয়াৰ পেকটো লগোৱাৰ পিছত মোৰ চুলিখিনি শাইনিও হৈ আছে আৰু মোৰ চুলিখিনি চুইচত খুব ধুনীয়া একদম কোমল আৰু মিহি মিহি লাগিছে। সেয়েহে আপোনালোকে এই হেয়াৰ পেকটো এমাহত এবাৰকৈ ব্যৱহাৰ কৰিব। এনেদৰে ব্যৱহাৰ কৰিলে দেখিব আপোনালোকৰ চুলিখিনি কোমল আৰু মিহি হৈ আছে আৰু চুলিখিনি মজবুত আৰু শাইনিও হৈ আছে। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত আছিল ইমানেই। আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি নিশ্চয় জনাব। মই পুনৰ আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈ ধন্যবাদ।